শইকীয়াৰ সৰুজনী জীয়েক বৰ্ষাৰ লগতে পঢ়া নাছিলে জানো? অঁ, সি পূজা নামৰ ছোৱালীজনী নহয় জানো? এই নহয়, তাইতকৈ 2 বছৰমানৰ সৰু নেকি? কেলে, কি হ'লনো? এই তাকেইহে, তাইৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ কালি মাকহঁতে দিবলৈ আহিছিলে। মোৰ আকৌ বিয়াখন যাবলৈ লগ এটা নাই, সেইকাৰণে ভাবিলোঁ তহঁতকো মাতিছে নেকি, সুধিবলৈহে আহিলোঁ। এতিয়ালৈকে দেখোন মতা নাইচোন, নামাতেই চাগে। নামাতিলে ভালেই পাওঁ, এই বিয়া চিয়াবিলাকত গ'লে মনটো বেয়াহে লাগে। কিনো ক'ম আৰু ৰবা, আমাৰ এই বৰষাজনীক কিমান যে বুজাইছোঁ, বিয়ালৈ নামানে নহয়। ইমান ভাল ভাল সম্বন্ধ আহি গ'ল বুজিছনে, তথাপিও নুশুনে। অঁ, সেই চহৰৰ যে ডক্টৰজন আহিছিলে, তেওঁকো কেঞ্চেল কৰিলে নেকি? কিমান দিন যে ল'ৰাটো অহা যোৱা কৰিলে, লাষ্টত গৈ পিনে সিও হাৰ মানিলে আৰু। তোক বুলিহে কৈছোঁ আৰু জবা, তাই যে মনতে থিৰাং কৰি থৈছে সেই পাৰ্থ নামৰ ল'ৰাটোৰ লগতে বিয়া হ'ব। ল'ৰাটোৰ চাকৰি বাকৰি নাই, এনেই পিছে ল'ৰাটো দেখাই শুনাই কথা বতৰাই বেয়া নহয়, মই লগ পাইছোঁ নহয়। কিন্তু চাকৰি নোহোৱা ল'ৰা এটালৈ কেনেকৈনো দিওঁ কচোন তই? এৰা পাই আজিকালি ল'ৰা ছোৱালীবিলাকৰ কথা বুজিয়ে নাপাওঁ, কিনো প্ৰেম চেমত পৰি একেবাৰে অন্ধ হৈ যায় জানো। নহ'লে আমাৰ বৰষা ইমান যে দেখিবলৈ ধুনীয়া, তাতে তাইৰ স্কুলৰ চাকৰি এটাও আছে। এনেহেন ছোৱালী এজনীৰ কাৰণে সম্বন্ধটো কেতিয়াও কমি হ'বই নোৱাৰে। তাকেই আৰু কপালত যি লিখা আছে সেইটোৱে হ'ব। বাপেকে যিহে বকনিখন দিয়ে, সময় থাকোঁতে চকু নিদিলা, ভালকৈ বুজাব নোৱাৰিলা। এতিয়া মইহে জানো ছোৱালী যিহে ছাৰ। এইবছৰ 28 বছৰত ভৰি দিলে, আৰু বা কেইবছৰ ৰখে, চিন্তাহে লাগিছে পাই মোৰ। দে যিমান পাৰোঁ ছোৱালীজনীৰ কাৰণে ভগৱানকে খাত আৰু। ছোৱালীজনীক জ্ঞানকণ ঘূৰি আহক, নহ'লে বা সেই ল'ৰাটোৰে চাকৰি এটা হৈ যাওক, তাৰে ভিতৰত কোনোবা এটা হ'লেও হ'ল। তাকেই আৰু, দে তই গৈ থাক, নহ'লে মই এখেত আহিবই হ'ল যে চাহকণ বনাওঁগৈ। হ'ব। বেলেগৰ ল'ৰা ছোৱালী বিয়া খবৰহে পাই থাকোঁ। ইমান যে সপোন আছিল ছোৱালীজনীক ধুমধামেৰে বিয়াখন পাতি দিয়াৰ। কেনেকৈনো বুজাওঁ জানো ছোৱালীজনীক, ভগৱানেও যে কি পৰীক্ষাবোৰ লয়। তাই বাৰু স্কুলতে আছে, আহোঁতে 1 ঘণ্টা 2 ঘণ্টা লাগিব। মানুহজন আহিব নহয়, যাওঁ আৰু কিবা এটা বনাওঁগৈ চাহৰ লগত খাবলৈ। মিছ, মোৰ ল'ৰাটোৱে পঢ়া শুনাত ভাল কৰিব পাৰিছেনে আগতকৈ? তাক লৈ মোৰ বৰ চিন্তা জানেনে। স্কুলত যি পঢ়ে সেইটোহে, ঘৰত গৈ নপঢ়ে নহয়, একেবাৰে কিতাপখন নুখুলেই। আপুনি ইমান ধুনীয়াকৈ অংকবোৰ বুজাই দিয়ে, সেইকাৰণে যেনিবা অংকত এবাৰ অকণমান ভাল নম্বৰ পাইছে। সমৰ, এয়া তোমাৰ কথা কি কৈছে মায়ে? তুমি বোলে অকল স্কুলতহে পঢ়া, ঘৰত গৈ নপঢ়া। এইটো কিন্তু বেয়া কথা হৈছে নহয়। স্কুলত যেনেকৈ পঢ়াই দিওঁ তেনেকৈ ঘৰতো পঢ়িবা, তেতিয়া আৰু ভাল নম্বৰ পাবা। বাইদেউ, আপুনি যদি বেয়া নাপায়, মই কথা এটা সুধিব বিচাৰিছোঁ। কি কথানো সোধকচোন? আচলতে বাইদেউ, মোৰ ল'ৰাটোৰ লগৰে আৰু 2টামান ল'ৰা ছোৱালী, তাহাঁতৰ মাক দেউতাকে মোক এইটোৱে কথা কৈছে যে বাইদেৱে অংক পঢ়ালেহে বুজি পায় বোলে ল'ৰা ছোৱালীকেইটাই। সেইকাৰণে ভাবিছোঁ আপুনি যদি বেয়া নাপায়, আপোনাৰ যদি সুবিধা হয়, তেনেহ'লে আমাৰ ল'ৰা ছোৱালীকেইটাৰ টিউশ্যন ল'ব পাৰিব নেকি? আপোনাৰ ফিজ যিমান লাগে তাকেই দিম, খালি ল'ৰা ছোৱালীকেইটাক অলপ চাই দিবচোন, বৰ ভাল হ'ব তেতিয়া। অঁ, টিউশ্যনৰ কথা আচলতে মই তেনেকৈ ভবা নাছিলোঁ। ঠিক আছে, মই আপোনাক ভাবি মেলি জনাই ক'ম। ঠিক আছে বাইদেউ, আপুনি মোক ভাবি মেলি জনাই দিব। বহুত ধন্যবাদ থাকিল। আহা বাবাটো। বাই বাই মিছ। বাই বাই সমৰ। টিউশ্যনটোৰ কথা যদি মই পাৰ্থকে কওঁ, পাৰ্থইতো টিউশ্যন ল'ব পাৰিব ইহঁতক, তেতিয়া তাৰ কিজানি কনফিডেঞ্চো আহিব। আজি তাক মাতি দিওঁ নেকি বাৰু লগ কৰিবলৈ। বেচাৰটোৱে ইমান যে চেষ্টা কৰিছে নহয়, গোটেইকেইটা পৰীক্ষাত অকল 1-2 নম্বৰৰ কাৰণে থাকি যায়। নাই, এনেকৈ তাক হাৰ মানিব দিব নোৱাৰোঁ, তাক সাহস বঢ়াবই লাগিব। আজি তাক লগ কৰিবলৈ মাতোঁ। বৰ ভাগৰ লাগিছে দেই। ইমান দূৰ যে গাড়ীখন চলাইছ, ভাগৰ নালাগিবনে? এই ভাগৰ লগা বুলি নহয়, আচলতে গাড়ী চলাই মই বেয়া নাপাওঁ নহয়, খালি টোপনিটোহে পূৰা নহ'ল। অঁ, হয় নেকি? কিমান দিলে বাৰু ৰাজেন খুৰাই? অহা যোৱা দুয়োটাই মিলাই 5,500 মান দিছে। অঁ, হয় নেকি? বাৰু ঠিকে আছে, চাকৰিটো নোপোৱালৈকে এনেকৈ খুটখাটবোৰে কৰি থাকিব লাগিব। এই যে যোৱা সপ্তাহত পৰীক্ষাটো দিছিলি, কিবা উত্তৰ আহিলেনে? সেইটোৰ এতিয়ালৈকে খবৰ পোৱা নাই, সময় আছে নহয় সেইটোত। পিছে মই বেছি আশা কৰি থকা নাই জাননে, কাৰণ যোৱাবাৰৰ নিচিনা এইবাৰো মোৰ পিছফালে বহি থকা ছোৱালীজনী সেই ইণ্টাৰভিউটোৰ কোনোবা চিনাকি হয় হেনো। চিনাকি মানুহ আছেই যেতিয়া, আমাৰ নিচিনা দুখীয়া নিচলা মানুহ এটা কিয়নো দিব। সঁচাকৈয়ে পাই, আমাৰ ফালেনো কিয় ভগৱানে চকু মেলি নাচায়, মই সেইটোহে ভাবোঁ। ইমান পূজা পাৰ্বণ, নামঘৰে চামঘৰে তোৰ কাৰণে চাকি দিওঁ, তাৰপিছতো যে তোৰ একো এটা হোৱা নাই, ইমান দুখ লাগে মনটো। হ'ব মা, তয়ে যদি এনেকৈ কটাকটাখন কৰ, মইনো ক'ৰ পৰা সাহস পাম। হ'ব বাৰু দে, মই একো নকওঁ। হেৰি নহয়, এই ছোৱালীজনীয়ে ফোন কৰিছিলে নেকি? বৰষাৰ কথা কৈছোঁ। অঁ, তাই সেই অলপ আগতে ফোন এটা কৰিছিলে, স্কুল শেষ হোৱাৰ পিছত লগ কৰিবলৈ মাতিছে। হ'ব, যাবি পাই। ছোৱালীজনী যে কি আশাতনো তোৰ কাৰণে বাট চাই আছে, কেতিয়াবা বেয়াও লাগে। তহঁত দুয়োটাৰে ভাল হওক, সেইটোৱে বিচাৰিছোঁ।
যাচোন মা, ভাতকেইটা পটককৈ বাঢ়ি দে, খায়েই ওলাই যাওঁ। অঁ ঠিক আছে, বাঢ়ি দিছোঁ। শুনচোন, 2000মান টকা মোৰ হাতত দি থৈ যাবি, কেইটামান বস্তু আনিবলগীয়া আছে। অঁ লৈ ল'বি অ'। বৰষা, কিবা কথা আছিল নেকি? হঠাতে এনেকৈ মাতি পঠিয়ালা যে? অঁ মই তোমাৰ লগত কথা পাতিবলৈ সময়ে পোৱা নাছিলোঁ, আৰু কিছুমান কথা ফোনতো ক'ব নোৱাৰি, সেইকাৰণে ভাবিলোঁ এনেকৈ লগ কৰিয়ে কওঁ। ৰ'বা, তুমি মোক এইটো কাৰণে মতা নাইতো যে তুমি মোৰ লগত থাকিব নোৱাৰা, মোক এৰিব লৈছা? কাৰণ তুমি নহ'লে মই সঁচাকৈ জীয়াই থাকিব নোৱাৰিম বৰষা। আৰে ৰ'বা ৰ'বা, ক'ৰ কথা ক'ত লৈ গৈছা? মই বাৰু তোমাক কিয় এৰিম? মই তোমাক বহুত ভাল পাওঁ, আৰু মোৰ এই সম্পৰ্কটোৰ ওপৰত পূৰা বিশ্বাস আছে। মই জানোৱেই যে আমাৰ মিলন হ'বই এদিন নহয় এদিন। তেনেহ'লে চোৱা পাৰ্থ, মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, আৰু মই জানো তুমি সঁচাকৈ বহু চেষ্টা কৰিছা। এই পৰীক্ষাবোৰত তুমি বহুত মেহনত কৰিছা, আৰু তুমি ভালকৈ পৰীক্ষা লিখি আহিছা, কিন্তু 1-2 নম্বৰৰ কাৰণে তুমি থাকি গৈছা। এতিয়া আমি দুয়োটাই মেচিয়ৰ্ড হ'লোঁ, আৰু আমাৰ এইজো ৰখি থকা নাই। তুমি যদি অকল সেই পৰীক্ষাবোৰতে লাগি থাকা, তোমাৰ সময়বোৰো গৈ থাকিব নহয়। মই বিচাৰিছোঁ তুমি পৰীক্ষাৰ লগতে বেলেগো কিবা কিবি সৰু সুৰা কামবোৰ কৰি থাকা, তেতিয়া তোমাৰ কনফিডেন্সো ব্ৰেক নহ'ব। মই সফল নহ'ম নিচিনা লাগিছে ন? দেই, মই সেইটো কথা কোৱাই নাই আকৌ। মই খালি এইটো কৈছোঁ যে সৰু সুৰা কামবোৰ কৰি থাকিলে তোমাৰ মনটোও ভাল লাগি থাকিব, 1-2 পইচা তোমাৰ হাততো আহি থাকিব। আৰু জানানে কি, কোনো কামেই সৰু ডাঙৰ নহয়। পৰীক্ষাত বহিয়ে চাকৰি পায়ে যে মানুহে আৰ্ণ কৰে, তেনেকুৱা কথা একোৱেই নাই, জানানে? ৰ'বাচোন দেই, এই ফোনটো উঠাই লওঁ। হেল্ল'। অঁ পাৰ্থ, মই দত্ত ছাৰে কৈছোঁ। অঁ ছাৰ কওকচোন। অঁ আমাৰ অইলৰ অফিচাৰজন আহিব বুলি কৈছিলোঁ যে, কাইলৈ আহি পাবহি হেনো। তুমি পাৰিবা নেকি তেওঁক পিক কৰি ল'বলৈ? অঁ হয় নেকি, ৰাতিপুৱা? ঠিক আছে, মোক সময়টো জনাই দিলেই হ'ল, মই ওলাই ৰেডি হৈ থাকিম। অঁ ঠিক আছে ঠিক আছে, মই তোমাক জনাম দিয়া। তুমি মোৰ গাড়ীখন লৈ যাবা, তেওঁক পিক কৰি মোৰ ঘৰলৈকে লৈ আনিবা। হ'ব বাৰু ছাৰ। ঠিক আছে ঠিক আছে, পে'মেণ্টটো মই কৰিম দেই, তেওঁক নুখুজিবা। হ'ব ছাৰ, পিছত দিলেও হ'ব। কোন আছিলেনো? অঁ দত্ত ছাৰ আচলতে এজন ৰিটায়াৰ্ড অফিচাৰ হয়। আগৰ পৰাই মোৰ লগত চিনাকি মানে। কিবা কিবি কামত সহায় কৰি দিওঁ, গাড়ী চাড়ী এতিয়া চলাব নোৱাৰে, বয়স হ'ল যে। সেইকাৰণে কেতিয়াবা মই ড্ৰাইভ কৰি লৈ যাওঁ আৰু ইফাল সিফাল। অঁ হয় নেকি, বৰ ভাল কথা দেখোন। তুমি এইবোৰো কৰি আছা বুলি মই নাজানো নহয়। মই যে বৰ ভাল পাইছোঁ, সঁচাকৈ। ডাঙৰ সৰু একো নহয়, কাম কামেই। মই খালি তুমি স্বাৱলম্বী হোৱাটোহে বিচাৰোঁ। ঠিক আছে বৰষা, তুমি যোনটো কথা বুজাইছা মই ভালকৈ চিন্তা কৰিম বাৰু। পিছে স্কুল ছুটি কৰিয়েই ইয়ালৈ আহিছা, তোমাৰতো ভোক লাগিছে চাগে? ব'লা কিবা এটা খাই লওঁগৈ সেই ফাষ্টফুড দোকানখনত। আজি পিছে পে'মেণ্টটো মই কৰিম দেই মিছ। হয় নেকি? ঠিক আছে, ব'লা ব'লা। এয়াৰপৰ্টৰ পৰা ওলাওঁতে ভাবিছোঁ এঘণ্টামানতো লাগিবই ড্ৰাইভাৰ আহি পাওঁতে, আৰামকৈ ওলাম আৰু। কিন্তু দেখিছোঁ তুমি আহি ৰৈয়ে আছা। কি নাম বাৰু তোমাৰ? অঁ মোৰ নাম পাৰ্থ বৰুৱা ছাৰ। দত্ত ছাৰে কালিয়ে কৈ থৈ দিছিলে নহয় আপোনাৰ ফ্লাইটৰ টাইমটো, সেইকাৰণে মই এঘণ্টা আগতে গৈ ৰৈ আছোঁগৈ। ইয়ে ৰাম, ইমান ৰাতিপুৱাখন আহিব কি দৰকাৰ পৰিছিলে? কষ্ট হ'ল নহয় তোমাৰ। এই একো নহয় ছাৰ, এঘণ্টাহে। মই খালি এইটোৱে বিচাৰিছিলোঁ যে আপুনি আহি ৰখি থাকিবলগীয়া নহওক। বৰ ভাল কথা, বৰ ভাল কথা। পিছে তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত অকল মোৰ মাহে আছে, আৰু কোনোৱে নাই। অঁ অকলশৰীয়া নেকি? পিছে তোমাৰ চাকৰি তাকৰি কিবা এটা আছে নাই? নাই ছাৰ, মাষ্টাৰ ডিগ্ৰীটো কৰিলোঁ, কিন্তু তাৰপিছত চাকৰি পাবলৈয়ে নাই দেখোন। যিমানো ইণ্টাৰভিউ দিওঁ, অকল 1-2 নম্বৰৰ কাৰণে থাকি যায়। আচ্ছা, কিনো ক'ম ছাৰ, এনেকৈ ড্ৰাইভাৰ কৰিয়ে চলাই আছোঁ আৰু জীৱনটো। আপোনাৰো কিবা দৰকাৰ হ'লে মোক ফোন কৰিব, মই আহি যাম নহয়। কথা এটা কওঁ, বেয়া পাবা নি? নাই, কেলৈ বেয়া পাম, কওকচোন। অইলত ড্ৰাইভাৰ হিচাপে চাকৰি কৰিবা? কি? আপুনি সঁচাকৈ কৈছে নেকি বাৰু? অঁ, আমাক দৰকাৰ হৈ আছিল এজন ভাল ড্ৰাইভাৰৰ। আৰু তোমাৰ স্বভাৱ চৰিত্ৰ চাই পিনে মই ভালকৈ ক'ব পাৰোঁ যে তোমাৰ ওপৰত সঁচাকৈ আমি ৰিলাই কৰিব পাৰিম। দৰমহা মাহে 30,000 পৰা 35,000 ভিতৰতে পাবা আৰম্ভণিত, লাহে লাহে বাঢ়িব। আৰু লগতে মেডিকেল চেডিকেলো পাবা নহয় বেনিফিট। ছাৰ, আপোনাক মই কোনখন মুখেৰে ধন্যবাদ দিওঁ মই সঁচাকৈ ভাবি পোৱা নাই। ধন্যবাদ দিব নালাগে অ', তুমি একো কৰা নাই নহয়, মোৰহে ফাইদা আছে তোমাক লৈ, সেইকাৰণে লৈছোঁ। তুমি খালি তোমাৰ ৰেজিউমে আৰু কি কাগজ পত্ৰ আছে সেইখিনি মোক জমা দিলেই হ'ল। অফিচৰ পৰা এসপ্তাহৰ ভিতৰতে তোমাক জইনিং লেটাৰখন পঠিয়াই দিম। কি কৰি আছ? অ' মা, এনেই পৰি আছোঁ বিচনাখনত, আজি বন্ধৰ দিন যে। শুনচোন, মোৰ তোৰ লগত কথা এটা পাতিবলগীয়া আছিল। কি কথা?
মাজনী তই মোক খং নকৰিবি কিন্তু মই যোনটো কথা ক'ব লৈছোঁ তোৰ ভালৰ কাৰণেহে ক'ব লৈছোঁ দেই আকৌ যদি সেই বিয়াৰ কথাই ক'বলৈ আছে তেনেহ'লে প্লিজ নক'বা মাজনী ইমান অবুজ নহ'বিচোন মই যি কৈছোঁ তোৰ মাক হিচাপে ভালৰ কাৰণেহে কৈছোঁ সেই ল'ৰাটোৰ কাৰণে কিমান দিন বিয়া নোহোৱাকৈ থাকিবি মানিছোঁ বাৰু তোৰ এটা চাকৰি আছে যি নহ'লেও তই নিজকে চাই ল'ব পাৰিবি কিন্তু সেই বুলিতো চাকৰি তাকৰি নোহোৱা ল'ৰা এটালৈ এনেকৈ উলিয়াই দিব নোৱাৰো নহয় নিজৰ ছোৱালীজনীক তই আমাৰ একমাত্ৰ ছোৱালী আমাৰ বহুত সপোন আছে অ' তোক লৈ মই তোমাৰ কথা নুবুজা নহয় তুমি যি চিন্তা কৰিছা সেইটো ভুল নহয় কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে পাৰ্থই নিশ্চয় কিবা নহয় কিবা এটা কৰি ল'ব তুমি চাবাচোন কি পাৰ্থ লগাই আছ তই সেই ল'ৰাটোৰ কাম কৰা যোগ্যই নহয় একো কাম সি ভালকৈ কৰিব নোৱাৰে কাম কৰা সাধ্যই নাই তাৰ দেউতা এনেকৈ নক'বা প্লিজ এনেকৈ নক'লে আৰু কেনেকৈ ক'ম আজিলৈকে সি কিবা এটা চাকৰি কৰি ঘৰখনলৈ আহিব পাৰিছে মুখখন দেখুৱাবলৈ 2 বছৰ ধৰি শুনিয়ে আছোঁ চেষ্টা কৰি আছে আৰে ইমান চেষ্টা কৰাৰ পিছত যদি বিফলেই হৈছে কিবা এটা বেলেগ কামত কিয় হাত নিদিয়ে সি আজিকালি কাম কৰে দেউতা তোমালোকক মই কোৱা নাই বুলিহে তোতকৈ 2 বছৰ 3 বছৰ ছোৱালীবোৰৰো বিয়া হৈ গৈছে মাজনী তইও এনেকৈ বহি থাকিলে নহ'ব নহয় বয়স ৰখি নাথাকে আৰু দেউতাই যে তোৰ কাৰণে বহুত ভাল সম্পৰ্ক এটা খবৰ পাইছে এই সপ্তাহৰ শেষলৈ আহিব হেনো যদিহে তই মান্তি হ এইটো সময়ত কোন আহিলে আকৌ আৰে পাৰ্থ তুমি ইয়াত কি কৰি আছা খুৰা বেয়া নাপাব এনেকৈ আকস্মাত আহি গ'লো আচলতে বহুত ভাল খবৰ এটা জনাবলৈহে আহিছোঁ মই জানো খুৰা বৰষা আৰু মোৰ সম্পৰ্কটো লৈ আপোনালোক বহুত চিন্তাত পৰিছে কিন্তু আজি মোৰ চাকৰি হৈ গ'ল তাকো অইল ইণ্ডিয়াত তুমি সঁচাকৈ কৈছানে বাবা হয় খুৰী মই কিন্তু এজন ড্ৰাইভাৰ হিচাপেহে অইল ইণ্ডিয়াত যোগ কৰিব লৈছোঁ প্ৰথম আৰম্ভণিৰ কাৰণে 35,000 টকা দিব লাহে লাহে কিন্তু দৰমহা বাঢ়ি গৈ থাকিব আৰু লগতে মেডিকেলৰ সকলোখিনি সুবিধা দিব আপোনালোকৰ আগত সকলোখিনি সঁচা কথা উদঙাই কৈ দিছোঁ আপোনালোকে যি ভাল দেখে আৰু মই বৰষাক বহুত ভাল পাওঁ আৰু বৰষাইও মোক বহুত ভাল পায় আপোনালোকৰ আগত নিজৰ মা দেউতা হিচাপে গোটেইখিনি কথা ক'লোঁ এতিয়া আপোনালোকে যি ভাল দেখে সেইটোৱে কৰিব আৰু বাবা তুমি যে চাকৰিটো পাইছা আৰু তোমাৰ এইকণ সৎসাহস আছে যে সকলোখিনি সঁচা কথা আমাৰ আগত কৈছা মই সেইটো দেখিয়ে বহুত সুখী তুমিতো জানাই বাবা বৰষা মোৰ একমাত্ৰ ছোৱালী মই তাইৰ সুখ হোৱাটোৱে বিচাৰোঁ কিন্তু যিহেতু তোমাৰ চাকৰি বাকৰি একো হোৱা নাছিল সেইকাৰণে মই তোমালোকৰ সম্পৰ্কটো মান্তি হ'ব পৰা নাছিলোঁ সঁচাকৈ মোৰ ধাৰণাই ভুল হৈছিল আৰু আজিতো তুমি নিজে প্ৰুভ কৰি দেখুৱালা সঁচাকৈ বাবা মই আজি তোমালোক দুয়োটাৰ কাৰণে বহুত সুখী ময়ো এই দিনটোৰ কাৰণে বহুত আগ্ৰহেৰে বাট চাই আছিলোঁ বহুত প্ৰাৰ্থনা কৰিছিলোঁ শুনা পাৰ্থ তুমি যেতিয়াও সুবিধা পোৱা তুমি মাৰক লৈ আমাৰ ঘৰলৈ আহিবা তোমালোকৰ বিয়াৰ আলোচনা আৰম্ভ কৰিব হ'ল আৰু দেউতা থেংক ইউ দেউতা সঁচাকৈ দেউতা আপোনাক বহুত বহুত ধন্যবাদ থাকিল এতিয়া আৰু দুখ কৰি থকা সময় নহয় ইমান ভাল খবৰ লৈ আহিছা আৰু মিঠাইও লৈ আহিছা লগত মই পটককৈ চাহ কৰি আনো সকলোৱে মিলি খাম